গৌৰীপুৰৰ ৰূপসী চিকিৎসা কেন্দ্ৰত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আৰু ছুইপাৰ অবিহনে চলিছে স্বাস্থ্য কেন্দ্ৰ। কাণখাৰ নাই স্বাস্থ্য বিভাগৰ। ৰূপসী স্বাস্থ্য বিভাগৰ উন্নয়নৰ নগ্ন ৰূপ। স্বাস্থ্য বিভাগে উন্নয়নৰ ঢাক ঢোল বজালেও গ্ৰামাঞ্চলত উপযুক্ত কৰ্মচাৰীৰ অভাৱত চলিছে স্বাস্থ্য কেন্দ্ৰ। ৰূপসী প্ৰাথমিক ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰত দীৰ্ঘদিন ধৰি নাই চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আৰু ছুইপাৰ। প্ৰত্যেক দিনা স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসা সেৱা গ্ৰহণৰ বাবে প্ৰায় শতাধিক ৰোগীৰ আগমন হয়। কিন্তু কেন্দ্ৰটোত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আৰু ছুইপাৰ নথকাত চিকিৎসকৰ লগতে ৰোগীসকলে সমস্যাত ভুগিবলগীয়া হৈছে। বিশেষকৈ ছুইপাৰ নথকাত অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে। মোৰ ক'বলগীয়া এইখিনিয়ে মই এই কাৰণ বহুদিনৰ পৰা আমাৰ এই যে ছুইপাৰজন যেতিয়া ইয়াত আছিল তাৰপিছত ট্ৰেন্সফাৰ হৈ যোৱাৰ পিছত তেতিয়ালৈকে 22ৰ কথা আজি 24 হৈ গ'ল, আজিলৈকে এটা ছুইপাৰ নাই। ইয়াৰ আগত মেনেজমেণ্টে ডক্টৰে কোৱা মতে এজন ৰখা হৈছে, সেইখিনি অলপ অসুবিধা হৈছে বুলি কৈ আছে ডক্টৰে। কিন্তু এতিয়া কাম চলাবলৈ হ'লে কাৰণ হস্পিটেলতো ছুইপাৰৰ খুব প্ৰয়োজন আছে। কাৰণ এতিয়া 4 গ্ৰেড এটা আছিল, আজি প্ৰায় 1 বছৰেই হয় প্ৰায় ট্ৰেন্সফাৰ হৈ যোৱাৰ পিছত ডক্টৰে কোৱা মতে, কাৰণ ইহঁতক ডিৰেক্টৰ বা ডিৰেক্টৰক লিখাৰ পিছতো আজিও এটা 4 গ্ৰেড দিলে। কাৰণ 4 গ্ৰেড নোহোৱাৰ কাৰণে হস্পিটেলখন চলাৰ কাৰণে অসুবিধা। আমি মেনেজমেণ্ট কমিটিও এইখিনি অভাৱ আমাক মাজে মাজে কৈ আছে। কিন্তু ঘটনাটো কি, মই আজি ইয়াৰ জৰিয়তে মই আমাৰ BTC চৰকাৰ ইয়াম মহোদয়ক অনুৰোধ কৰিছোঁ যাতে অনতি পলমে আৰু এই পোষ্ট দুটা, কাৰণ ছুইপাৰজন শুনা মতে যে আগষ্টৰ সেইফালে ডক্টৰে কোৱা মতে যে এজন ছুইপাৰ ইয়াত দিছিল, সেই আজিলৈকে জইন কৰা নাই। এইবিলাক বস্তু চালি জাৰি চাই আৰু BTCৰ চিফ মহোদয়ক মই অনুৰোধ কৰিছোঁ এইবিলাক বস্তু চালি জাৰি চাই অনতি পলমে যাতে আমাক এটা ছুইপাৰ আৰু 4 গ্ৰেড চকীদাৰ এজন দিয়ে। এইখিনি কৈ কোনটো আছিল স্বাস্থ্য কেন্দ্ৰ কোনটো হয়? ৰূপসী হয়। স্বাস্থ্য কেন্দ্ৰটোৰ নাম কি আছে? ৰূপসী আয়ুষ্মান আৰোগ্য মন্ত্ৰী। ৰূপসী হয়, মানে যিবোৰ কি আছিল এইবোৰ লাগে না? মানে 4 গ্ৰেডটো